কৃষ্ণ প্ৰভুসকল, আমি ক্ৰমান্বয়ে আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনালোকৰ শ্ৰী চৰণত কৰিছোঁ। আমাৰ আলিপুখুৰীৰ পাটগিৰি সত্ৰত 14 প্ৰসংগৰ লগত সংগতি ৰাখি আমাৰ যি ভাগৱত পথৰ আয়োজন কৰা হৈছে, এই দেওবৰীয়া সময়ত আমাৰ ভাগৱত পথৰ আয়োজনত আমি ভগৱত বৈষ্ণৱ সমস্ত একত্ৰিত হৈ আমি দুআষাৰ ইয়াতে ভাগৱত পৰ্যালোচনা কৰাৰ নামত কৰিলোঁ। আমাৰ ইয়াত যদি কোনোবাখিনি দোষাদোষ হয়, আমাৰ যদি ক'ৰবাত ভুল ত্ৰুটি হয়, আপোনালোকৰ দাস বুলি আমাক ক্ষমা কৰিব। আমাৰ আজি চতুৰ্থ স্কন্ধত আমাৰ আলোচনা হৈ আছে য'ত দক্ষ আৰু শিৱৰ বিৰোধ। দক্ষ প্ৰজাপতিয়ে ভগৱান শিৱ তেওঁক চিনি পোৱা নাই। দক্ষ প্ৰজাপতিয়ে ভাবিছে শিৱ তেওঁৰ নোৱাই, যিহেতু দক্ষৰ কন্যা সতীক শিৱই বিয়া পাতিছিল। গতিকে দক্ষই ভাবিছে যে শিৱ তেওঁৰ জোঁৱাই, কিন্তু ভগৱান বুলি তেওঁ চিনি পোৱা নাই। আমি দক্ষ প্ৰজাপতি বুলি কওঁতে আমাৰ অহংকাৰ ৰূপী দেহটোতেই যদি আমি আমাৰ দক্ষ প্ৰজাপতিৰ লগত তুলনা কৰোঁ, তেন্তে তাক বঢ়াই কোৱা নহ'ব। কাৰণ অহংকাৰ ৰূপী আমাৰ এই দেহটোৱেই হৈছে সেই অহংকাৰী প্ৰজাপতি দক্ষ। যি সময়ত ব্ৰহ্মহত্যত দক্ষই যজ্ঞ পাতিছিল, সেই যজ্ঞত সকলো দেৱতা তাত ঋষি মুনি উপস্থিত আছিল আৰু সেই যজ্ঞত দক্ষৰ প্ৰৱেশ কৰাৰ লগে লগে সকলো ঋষি মুনিয়ে থিয় হৈ তেওঁক সম্ভাষণ জনালে। কিন্তু ভগৱানে শিৱই সেই সম্ভাষণ নজনালে বুলি দক্ষই ভাবি ল'লে, কিয়নো সকলো ঋষি মুনিৰ লগত ভগৱান শিৱ থিয় নহ'ল। গতিকে অহংকাৰ ৰূপী সেই দক্ষই ভাবিছিল, তেওঁ
একমাত্ৰ উদ্দেশ্য অহংকাৰ ৰূপী দক্ষ। সেয়েহে বাজপেয় যজ্ঞ যেতিয়া আৰম্ভ হ'ল, সেই সময়ত সকলো ৰজা মহাৰজা, দেৱ দেৱতা, ঋষি মুনি, আনকি দক্ষৰ অন্য কন্যাসকলৰো যি যোৱা সকলো সেই বাজপেয় যজ্ঞলৈ আহিছে। একমাত্ৰ সতী আৰু শিৱৰ বাহিৰে সেই যজ্ঞলৈ সকলোৱে আহিছে। আৰু সতীয়ে যেতিয়া দেখিলে যে তেওঁৰ বাই ভনী সকলোৱে সেই পিতৃগৃহত যজ্ঞ উপভোগ কৰিবৰ কাৰণে সকলো আহিছে, কিন্তু এতিয়ালৈকে সতী যাব পৰা নাই। কিয়নো একমাত্ৰ শিৱক এই বাজপেয় যজ্ঞলৈ নিমন্ত্ৰণ দিয়া নাই। আৰু যিহেতু তেওঁৰ বাই ভনী সকলো সেই যজ্ঞলৈ অহা তেওঁ দেখা পাইছে, সকলোৱে সেই ৰাজকীয় পোছাক পৰিধান কৰি যিহেতু সকলো আহিছে, তেওঁৰ মনত উৎফুল্লতা লাগিছে। সতীৰ মনত উৎফুল্লতা, কিয়নো পিতৃগৃহত যজ্ঞ আৰু পিতৃগৃহলৈ এতিয়া তেওঁৰ নিমন্ত্ৰণ নাই যদিও তেওঁ এতিয়া তেওঁৰ স্বামী শিৱক বুজাবলৈ আৰম্ভ কৰিছে যে স্বামী, মোৰ পিতৃগৃহত যজ্ঞ, মোৰ বাই ভনী সকলো আহিছে, দেশৰ ৰজা প্ৰজা সকলো আহিছে, ঋষি মুনি এতিয়ালৈ কোনো বাকী নাই, সকলোৱে আহিছে, কিন্তু মইতো সেই যজ্ঞলৈ যাব উচিত। মোৰতো যোৱাৰ অধিকাৰ আছে। পিতৃগৃহলৈ মোক নিমন্ত্ৰণ নিদিলেও মই যাব পাৰোঁ। এনেদৰে যিহেতু সতীয়ে শিৱৰ ওচৰত তেওঁক পাতনি ধৰিছিলে যে মই পিতৃগৃহত যি যজ্ঞ আৰম্ভ কৰিছে সেই যজ্ঞলৈ মই যাম, মোক বাধা নকৰিব। কিন্তু এইখিনিতে এটা কথা আহিছে, যিহেতু পিতৃয়ে নিমন্ত্ৰণ দিয়া নাই, দক্ষই যে শিৱৰ ওপৰত পুতক তোলাৰ এই ব্যৱস্থাৰে বাজপেয় যজ্ঞ আৰম্ভ কৰিছে, সেই কথা কিন্তু ভগৱান শিৱই ভালদৰে বুজিছে। ভগৱান শিৱই সতীক বুজাইছে, তুমি যাবলৈ ওলাইছা ঠিকেই, তোমাৰ পিতৃয়ে মোক নিমন্ত্ৰণ দিয়া নাই, আৰু তোমাৰ পিতৃয়ে এইটোও নাজানে যে এজন ভকতে এজন ভকতৰ প্ৰতি কেনেধৰণে সন্মান জনায়। ঋষি সমস্তই হয়তো বহাৰ পৰা উঠি তেওঁক সন্মান জনাইছে। আমি যদি বহিও আছোঁ, তথাপি তেওঁৰ প্ৰতি আমাৰ যি সন্মান, আমি সেই সন্মান তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰিছোঁ। কিন্তু তোমাৰ পিতৃ এনে অহংকাৰী, তেওঁ কিন্তু সেই কথা বুজি নাপায়। হয়নে বাৰু কথাটো? তেওঁ সেইখিনি কথা বুজি পোৱা যায়। দক্ষ এনেকুৱা এজন অহংকাৰী, দক্ষ কিন্তু এইখিনি কথা অকণো বুজিয়ে নাপায়। কাৰণ ভগৱান শিৱ, আৰু এজন ভক্তই এজন ভক্তক কেনেকৈ সন্মান কৰে, এয়া হ'ল সকলো হৃদয়ৰ বাৰ্তা, সকলো হৃদয়ৰ বাৰ্তা। এজন ভকতে এজন ভক্তক হৃদয়ৰ পৰাই তেওঁক নমস্কাৰ জনায়। কিন্তু যেতিয়ালৈকে আমাৰ হৃদয়ত সেই অহংকাৰ ৰূপী দক্ষই প্ৰৱেশ কৰি থাকিব, আমাৰ যেতিয়ালৈকে অহংকাৰ থাকিব, তেতিয়ালৈকে আমি ভগৱান, আমাৰ হৃদয়তে যদিও ভগৱান আছে, আমি কিন্তু সেই ভগৱানক পাব নোৱাৰিম।
তেওঁৰ পত্নী সতীক বুজনি দিলে। কিন্তু যিহেতু পিতৃগৃহত যজ্ঞ, পিতৃৰ প্ৰতি কন্যাৰ অত্যন্ত মৰম স্নেহ থাকি আৰু সেয়েহে সতীয়ে পিতৃগৃহৰ যজ্ঞ নিমন্ত্ৰণ নিদিলেও যে তেওঁ যাব, এই কথা ইতিমধ্যে তেওঁ পৰিষ্কাৰ কৰিছে। আৰু যেতিয়া শিৱই কৈছে যে তুমি আচলতে যাব নালাগে, শিৱৰ পৰা বিৰোধ পোৱাৰ পাছত কি কৰিছে, তেওঁ কালী মূৰ্তি ধাৰণ কৰিলে। সতীয়ে সেই সময়ত কালী মূৰ্তি ধাৰণ কৰিলে আৰু তেওঁ কথা হ'ল যে একান্ততে যাবই পিতৃগৃহত, তেওঁ যজ্ঞ আছে আৰু পিতৃগৃহলৈ তেওঁ যেতিয়া গ'ল, পিতৃগৃহত তেওঁ স্বেচ্ছাই যেতিয়া তেওঁ যাবলৈ ওলাল, তেওঁৰ লগত নন্দী ভৃঙ্গীকে আদি কৰি সৈন্য সামন্ত শিৱই দি পঠাই গ'ল। কিন্তু গৈ যেতিয়া যজ্ঞস্থলীত দেখিছে যে তাত শিৱৰ কোনো অংশ নাই, শিৱ তাত অপমানিত হৈছে। ভগৱান শিৱ যিহেতু অপমানিত হৈছে, শিৱৰ যিহেতু তাত কোনো অংশ নাই, গতিকে সকলোৱে দৃষ্টিগোচৰ কৰি সতীয়ে সেই পিতৃৰ সন্মুখত তেওঁ দেহ ত্যাগ কৰিবলৈ বাধ্য হৈছে। আৰু যেতিয়া সেই কথা সতীয়ে যে দক্ষৰ যজ্ঞত দেহ ত্যাগ কৰিছে, সেই কথা যেতিয়া শিৱই শুনিলে, মানে সেই কথা নাৰদে আহি শিৱক জনালে আৰু তেওঁতো অন্তৰ্যামী। সেই কথা শিৱই জানি কি কৰিলে, তেওঁ অত্যন্ত ক্ৰোধিত হ'ল আৰু অত্যন্ত ক্ৰোধিত হোৱাৰ লগে লগে তেওঁ জটাৰ পৰা কাৰ জন্ম হ'ল, বীৰভদ্ৰৰ জন্ম। গতিকে তাৰ জটাৰ পৰা বীৰভদ্ৰ জন্ম, সেই বীৰভদ্ৰ জন্ম হৈ বীৰভদ্ৰই শুনিলে যে প্ৰভু মই এতিয়া কি কৰিম, যে তুমি এতিয়া যোৱা, তুমি গৈ দক্ষৰ যজ্ঞত মোৰ সতী অপমানিত হৈছে, তুমি তাৰ পুত্ৰক ল'ব। এতিয়া আমি ইয়াৰ পিছত দক্ষৰ যজ্ঞত সতীয়ে দেহ ত্যাগ কৰিলে আৰু তাৰপিছত কি হৈছে, আমি শাস্ত্ৰই কি কয় অকণমান শাস্ত্ৰৰ মাজলৈ যাম। কৃষ্ণ 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 জুমুৰি কৰিলে
নাৰদে আহি পেলাইহি যে তোমাৰ সতীয়ে দক্ষৰ যজ্ঞত প্ৰাণ ত্যাগ কৰিলে। আৰু সেই কথা শুনাৰ পাছতেই শিৱৰ অত্যন্ত ক্ৰোধ। তেওঁ ক্ৰোধত তেওঁ ক'ব নোৱাৰা হৈছে, কাৰণ তেওঁৰ সতী তেওঁৰ পত্নীয়ে দেহ ত্যাগ কৰিছে। মাথে জটা ফুলৰ তিলক
বীৰভদ্ৰই কৈছে শংকৰ পাৰিপদ নন্দীশ্বৰ নিযত তান লগে সাগ মইলা মহাৰূপে চলি গৈলা। নন্দী ভৃঙ্গীকে আদি কৰি যিমান অনুচৰ আছিল শিৱৰ সকলোকে লগত লৈ বীৰভদ্ৰই এতিয়া গৈছে দক্ষৰ দৈত। আমি এইখিনিতে আজি আমাৰ এই বীৰভদ্ৰৰ যি যাত্ৰা আৰম্ভ হৈছে, বীৰভদ্ৰৰ যাত্ৰা